নমস্কাৰ দি সকলোকে। আজি আহিছোঁ মোৰ মামাহঁতৰ ঘৰলৈ। মামাৰ ঘৰ মানে বহুত দূৰ বুলি নাভাবিব আকৌ, আমি একেখন গাঁৱৰে। পথাৰৰ মাজেৰে এটা চমু ৰাস্তাও আছে। মায়ে ক'লে ব'ল দুইজনী সেইফালে যাওঁ, ধানখিনিও চাই যোৱা হ'ব। আৰু কথা পাতি পাতি আমি দুইজনী মানে পালোহি আৰু বেছি টাইম নাই চাব দেই। এইয়া মামা ঘৰ পালোহি, দেখিছেনে? সেউজীয়া মাজত যে ঘৰটো আছে, এয়াই মামাহঁতৰ ঘৰ। এইজনী কণমানিজনী কেনেকৈ দৌৰি আহিছে দেখিছেনে? এয়াই গছত বহিলেগে। এয়া আকৌ ভণ্টি দুজনীয়ে ভাত খাই আছে, মানে মামাৰ ছোৱালী। ইফালে আকৌ বিয়াৰ প্ৰেজেণ্ট খুলি থৈছে, মানে মোৰ মামাৰ সৰুজনী ছোৱালীৰ বিয়া আছিলে কেইদিনমানৰ আগত, তাৰে প্ৰেজেণ্ট এয়া দেখিছেনে? আৰু তাৰে উপহাৰ এইখিনি আমাকো দিলে, দেখিছেনে? এইখিনি মেখেলা চাদৰ, স্পৰ্টিং যোৰা, বহুত কিবা কিবি দিলে। ভালেই পালোঁ অৱশ্যে, কোনেনো বেয়া পাব নহয়নে? মাজতে এবাৰ আকৌ মই মামাহঁতৰ শাকনি বাৰীখিনি চাই আহিলোঁগৈ। কিমান যে শাক পাচলি নদন বদন হৈ আছে। আমি সকলোৱে মিলি চাহ একাপ খালোঁ মাজতে, দেখিছেনে? আকৌ বৰষুণ এজাক আহিল নহয় হঠাতে। এইফালে মাৰ ঘৰলৈ যাবলৈ চিন্তা ৰৈ আছে, বৰষুণ নেৰা হ'ল। কি যে হ'ব উপায় নাই। মামায়ে ক'লে ব'ল দুইজনীক থৈ আহোঁগৈ বাইকখন লৈ। তেনেকৈ ঘৰলৈ গুচি আহিলোঁ।